নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত কথা পাতিম সাধনা কি আৰু সাধনা আৰু সাধাৰণ পূজা পাঠৰ মাজত কি পাৰ্থক্য আছে। ঠিক আছে, সাধাৰণ পূজা পাঠতকৈ সাধনা কৰিলে কিয় অধিক ফল লাভ কৰা হয় বা কিয় মনোবাঞ্ছা অতি সোনকালে পূৰণ হয় সেই সম্পৰ্কে। তো বন্ধু বান্ধৱীসকল, আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এই ভিডিঅ'ত মই আপোনাক সাধনা সম্পৰ্কে সম্পূৰ্ণ জ্ঞান দিবলৈ চেষ্টা চলাম, গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। আৰু যদি ভিডিঅ'ৰ শেষত ভিডিঅ' ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, আমি সকলোৱে সৰুৰে পৰা আমাৰ ঘৰত হওক বা অন্য ক'ৰবাত হওক নতুবা অন্য কোনো জেগাত হওক পূজা পাঠ কৰা আমি দেখি আহিছোঁ, নহয় জানো? সেইবিলাকেই হ'ল সাধাৰণ পূজা পাঠৰ জেগাত পৰে, যিবিলাক পূজা পাঠ কৰা আমি সাধাৰণতে দেখি আহিছোঁ। ঠিক আছে, আৰু যোন কোনো মনুষ্যই পূজা পাঠ নকৰে আৰু কিন্তু ইয়াৰ পৰিৱৰ্তে যোনে পূজা পাঠ নকৰে তেখেতসকলে ভগৱানৰ ওচৰত স্থানপ্ৰাপ্ত নকৰে বা ভগৱানৰ কৃপা প্ৰাপ্ত কৰিবলৈ সম্ভৱ নহয় তেখেতসকলৰ এই জীৱনত। যেনেকৈ তেখেতসকলৰ ভাগ্যত লিখি আহিছে তেনেকৈ তেওঁলোকৰ জীৱন সমাপ্ত হৈ যাব বা জীৱন চক্ৰৰ অৱসান ঘটিব। কিন্তু যিসকল তাৰ পৰিৱৰ্তে যিসকল ব্যক্তিয়ে পূজা পাঠ কৰে সেইসকল ব্যক্তিয়ে সদায় ঈশ্বৰৰ সহায় প্ৰাপ্ত কৰিবলৈ সক্ষম হয়। ঠিক আছে, আৰু ঈশ্বৰৰ কৃপা দৃষ্টিত সদায় তেওঁলোক থাকে। এইখিনি হ'ল পূজা পাঠ কৰা ব্যক্তিৰ বিষয়ে। কিন্তু আজি কথা পাতিম তাতকৈ অলপ ওপৰৰ লেভেলত। ওপৰৰ লেভেল মানে সাধনা আৰু সিদ্ধিৰ কথা কৈছোঁ। এইখিনিতে এতিয়া বন্ধুসকল ক'ম, সাধনা আৰু সিদ্ধিৰ কথা যে মই ক'লোঁ, সাধনা আৰু সিদ্ধি পূজা পাঠতকৈ বেলেগ, মানে পাৰ্থক্য আছে। কি পাৰ্থক্য আছে? পূজা পাঠ কৰোঁতে আমি সাধাৰণতে কোনো ধৰণৰ নীতি নিয়মৰ মাজেৰে নকৰোঁ। যিখিনি সামান্য নীতি নিয়ম যেনে স্নান কৰিব লাগে আৰু তাৰপিছত আমি দৈনন্দিন যেনেকৈ ধূপ বন্তি এইবিলাক জ্বলাই যেনেকৈ পূজা কৰোঁ তেনেকৈ পূজা কৰি পেলাই আমি আমাৰ পূজা পাঠৰ কাম সমাপ্ত কৰোঁ। কিন্তু যদি আমি কোনো এটা সাধনাৰ ফালে আমি অগ্ৰসৰ হওঁ তেতিয়াহ'লে এই সাধনাটো কি হয়? সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে, ঠিক আছে, নিৰ্দিষ্ট দিনলৈকে কৰা হয়, নিৰ্দিষ্ট পৰিমাণৰ মন্ত্ৰ জাপৰ মাজেৰে এটা সাধনা কৰা হয়। আৰু এই সাধনাৰ মাজত ইমানখিনি নীতি নিয়ম থাকে বাবে সাধনা সাধাৰণ পূজা পাঠতকৈ ওপৰত। সাধনাক এক প্ৰকাৰ তপস্যাৰ শাৰীত ৰাখিব পাৰি। বন্ধুসকল, আপোনালোকে প্ৰাচীন কালৰ ঋষি মুনিসকলে তপস্যা কৰাৰ কথা বিভিন্ন ধৰ্মশাস্ত্ৰত পাই আহিছে, পঢ়ি আহিছে বা দেখি আহিছে। প্ৰাচীন কালত অকল ঋষি মুনিয়েই নহয়, বৰঞ্চ বিভিন্ন সময়ত বহু অসুৰ, মনুষ্য, কিন্নৰ আদিও নানান ধৰণৰ তপস্যা কৰি ঈশ্বৰ বা ঐশ্বৰিক তত্ত্বৰ পৰা কিছুমান শক্তি প্ৰাপ্ত কৰি নিজকে শক্তিবান বা বলীয়ান কৰি তুলিবলৈ সক্ষম হৈছিল। কিন্তু বন্ধুসকল, সেইবিলাক শক্তি আহৰণ কৰিবলৈ হাজাৰ হাজাৰ বছৰ তপস্যা কৰিবলগীয়া হৈছিল। আৰু সেইবিলাক আছিল তপস্যা, যাৰ ফলত তেওঁলোকে অসাধাৰণ শক্তিৰ গৰাকী হৈ পৰিছিল। কিন্তু আজিৰ যুগত মানে কলি যুগত মনুষ্যৰ সেই জীৱনকাল সীমিত। ঠিক আছে, আজিকালি মনুষ্য 1000 বছৰ জীয়াই নাথাকে আৰু 1000 বছৰ সাধনা কৰিব কেনেকৈ? আজিকালি মনুষ্যৰ যি জীৱনকাল হ'ল সেই জীৱনকাল 100 বছৰত সীমাবদ্ধ আৰু সকলো মনুষ্য 100 বছৰলৈ গৈ নাপায়। কাৰণ আজিকালি বিভিন্ন ধৰণৰ ভেজাল খাদ্য, বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ ফলত মানুহৰ কি হৈছে, যি জীৱনকাল বা যি আয়ুস সেই আয়ুস সীমিত হৈ 70-80 বছৰৰ ভিতৰত সীমাবদ্ধ হৈ গৈছে। কাৰণ এইটো কলিযুগ বা কলিকাল। গতিকে এই কলিযুগৰ বাবে কিছুমান সৰু সৰু তপস্যাৰ বিষয়ে পুৰণি ধৰ্মগ্ৰন্থসমূহত উল্লেখ আছে, যিবিলাকৰ জৰিয়তে কোনো ব্যক্তি বিশেষে নিজৰ জীৱন সলনি কৰিব পাৰে। আৰু সেই সাধনাসমূহ যদিও তাহানিৰ দিনতে উল্লেখিত বা তাহানিৰ দিনতে এইবিলাক বনোৱা বা ইয়াৰ নিয়মসমূহ লিখিত, কিন্তু এই সাধনাসমূহ অকল কলিযুগতহে ফলৱৰ্তী বা কলিযুগৰ কাৰণেহে এইসমূহ সাধনা। গতিকে এই যুগত যদি কোনোৱে এই সাধনাসমূহ সম্পন্ন কৰে তেতিয়া তেওঁৰ নিজৰ জীৱন অৱশ্যে সফল কৰিব পাৰে। এই কলিযুগত মনুষ্যই অসংখ্য এনে সৰু বৰ সাধনাৰ জৰিয়তে নিজৰ সুখ সুবিধা বৃদ্ধিৰ অৰ্থে বা নিজৰ ভৌতিক জীৱনত সফলতা প্ৰাপ্ত কৰিব পাৰে।
তেনেকুৱা অজস্ৰ সাধনা আছে যিবিলাকৰ জৰিয়তে মানুহে নিজৰ সমস্ত মনোকামনা পূৰ্ণ কৰিব পাৰে। ঠিক আছে। আৰু পূজা পাঠ আৰু সাধনা দুয়োটাৰ মাজতে পাৰ্থক্য বুলি ক'বলৈ গ'লে ঈশ্বৰৰ কৃপা দুয়োটাতে প্ৰাপ্ত হয় যদিও আপোনাৰ যদি কিবা বিশেষ মনোকামনা থাকে তেতিয়াহ'লে সাধনাৰ জৰিয়তে অতি সোনকালে আপোনাৰ মনোকামনা পূৰ্ণ হয়, কাৰণ সাধনাৰ মাজত কিছুমান নীতি নিয়ম থাকে আৰু সেই সম্পূৰ্ণ নীতি নিয়ম পালন কৰি সাধনাটো কৰিবলগীয়া হয়। গতিকে আপুনি যি মনোকামনা লৈ এই সাধনা কৰে সেই সাধনা আপোনাৰ সফল হয় বা সেই মনোকামনা আপোনাৰ পূৰ্ণ হয়। তো বন্ধু বান্ধৱীসকল, মই ইয়াৰ পিছৰ ভিডিঅ'সমূহত তেনেবোৰ সাধনাৰ ভিতৰৰ পৰা কেইটামান সাধনা আপোনালোকৰ কাৰণে লৈ আহিম বুলি ভাবিছোঁ, আৰু সেই সম্পৰ্কে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত আশা কৰিলোঁ। যদি ভিডিঅ' ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে সোনকালে কৰি ল'ব। তো আজিলৈকে ইমানেই, ধন্যবাদ।